তো হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেল আপোনাক স্বাগতম জনাইছোঁ গাইজ আৰু আপোনালোক আজি দেখাই আছোঁ কি পাঠশালা অধিৱেশনত সাহিত্য সভা অধিৱেশন যি চলিব তো ক'ত হ'ব কি কথা গোটেইখিনি এই গম পাব তো পাঠশালা অধিৱেশন সপ্তম পাঠশালা অধিৱেশন তো মই ইয়াতে আহি পাইছোঁ আহি পাই এতিয়া লাইখুটা স্থাপন হ'ব আজি আৰু ক'ত হ'ব কি কথা মই গোটেইখিনি এভৰিথিং আপোনালোক জানম তো ভট্টদেৱ ক্ষেত্ৰত হ'ব বজালিত আমাৰ আৰু গোটেইখিনি পৰিৱেশ মই এতিয়া আপোনালোক দেখাম অলপ পিছতে লাইখুটা স্থাপন হৈ যাব যিমান পৰিমাণ আপোনালোকক দেখাব চেষ্টা কৰিম তো মই এতিয়া ইয়াতে আছোঁ আমাৰ প্ৰগ্ৰেম আছে দেৱদেশী নৃত্য তো বজালিত হোৱা লাইখুটা অনুষ্ঠানৰ আদৰণি সমিতি তাৰমানে এখন ধুনীয়াকৈ গেট নিৰ্মাণ কৰিছে আৰু গেটখন চাওকচোন কি ধুনীয়া হৈছে আৰু গেটৰ ভিতৰৰ ফালে যাই আছোঁ আপোনালোক দেখাই আছোঁ আপোনালোক কি দেখাব পাৰোঁ তো ফাইনেলি আমি জাগা আহি পালোঁ আৰু তাৰপিছত আমি গোটেইখিনি আপোনালোক পৰিৱেশ দেখাম আৰু ভিতৰৰ ফালে যাই আছোঁ দেখাই আছোঁ আপোনালোকক তো ৰায়পুৰ গাঁৱৰ ভিতৰৰ মাজেদি আহি তাৰমানে ভট্টদেৱ ক্ষেত্ৰলৈ আহিলোঁ আৰু ইয়াতে আমাৰ 5 দিন ধৰি আমাৰ সাহিত্য সভা চলিব 25 বৰ্ষত আৰু লগতে তাৰমানে ধুনীয়াকৈ সজাই তুলিছে আজি লাইখুটা স্থাপন কৰিবলৈ গৈ আছে আৰু বৰ্তমান আৰু লগতে আমাৰ প্ৰগ্ৰেম আছে দেৱদেশী নৃত্য সকলোখিনি আপোনাক দেখাই আছোঁ অলপ কৈ আছোঁ তো সাহিত্য সভাৰ মূল লাইখুটা স্থাপনৰ অনুষ্ঠানত স্থান ভট্টদেৱ ক্ষেত্ৰত হৈছে আৰু চাওকচোন ভালে পৰিৱেশটো চাই লওক প্ৰেক্ষাগৃহত পিছতে আমি আমাৰ লাইখুটা স্থাপন কাৰ্যসূচী আৰম্ভ কৰিম সকলোকে আমি মঞ্চত আসন গ্ৰহণ কৰাৰ অনুৰোধ জনাইছোঁ তো খন্তেক পিছতে আমাৰ আৰম্ভ হ'ব লাইখুটা স্থাপন আৰু সকলোখিনি আপোনালোকক দেখাইছোঁ আৰু ইয়াতে বহুত বতাহ মেলি আছে দিয়ক সেইকাৰণে সেই কৰিছে তো ৰঞ্জিত দাস ছাৰ আহি গৈছে ইতিমধ্যে ৰঞ্জিত দাস ছাৰ অহাৰ লগে লগে আমাৰ লাইখুটা স্থাপন কাৰ্যসূচী আৰম্ভ হৈ গ'ল লাইখুটা স্থাপনৰ কাৰ্যসূচীটো সফলভাৱে সম্পূৰ্ণ হৈ গ'ল মঞ্চৰ কাষতে খোৱা লোৱাৰ ব্যৱস্থা কৰা হৈছে আৰু লগতে দুপৰীয়াৰ আহাৰৰ আদৰণি সমিতিয়ে আয়োজন কৰিছে তো মোৰ লগত আমাৰ লগত একদম ছাৰতেও আছে নমস্কাৰ ছাৰ আছে তেখেতে হ'ল বাঁহী বাদক আৰু সকলোৱে জানে দূৰদৰ্শনৰ গোটেইখিনি জানেই আপোনালোকে ছাৰ সাহিত্য সভাৰ বিষয়ে কি ক'ব সাহিত্য সভাৰ বিষয় মই আৰু কি ক'ম যিহেতুকে এইবিলাক আমাৰ নিজস্ব অনুষ্ঠান জাতীয় অনুষ্ঠান এইবিলাক হ'ব লাগে আৰু বেছি এইবাৰতো যিটো আজি দেখা পাইছোঁ খুব আটক ধুনীয়া হ'ব যেন আটক ধুনীয়া হ'ব আজি হ'ব লাইখুটা স্থাপন আৰু সপ্তম আজি অধিৱেশন সকলো সদস্যখিনি মঞ্চৰ সন্মুখত বিচাৰিছোঁ তো গাইজ তাৰমানে এই অৰিজিনেল হেঞ্চি কি বুলি কয় এইটো ফুল গেন্দে মালতী বা কেনে দিছে দে এটা কেনে দিছে
তো এনেকৈ লাইফুটা স্থাপনৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈ গ'ল। ডক্টৰ ৰঞ্জিত ডেকা, অধ্যক্ষ আনন্দৰাম বৰুৱা একাডেমী, প্ৰফুল্ল বৰ্মন, কাৰ্যালয় সম্পাদক, অসম সাহিত্য সভা, সকলোৰে আশাৰ বতৰত থকা অনুষ্ঠান, যি অনুষ্ঠান নেকি অনুষ্ঠান, আমাৰ প্ৰাক্তন সতীৰ্থ সাংবাদিক বন্ধুসকল ব্যৱহাৰ কৰি আমাৰ সাধাৰণ সম্পাদক আজিৰ সভাৰ সভাপতিদেৱ, উপস্থিত সতীবৃন্দ, আমি সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আটাইলৈকে আমি ইয়াতে আদৰণি জনাই যাম, কাৰণ আমাৰ সময় যথেষ্ট কম। তো এনেকৈ আমাৰ লাইফুটা স্থাপন হৈ গ'ল। আমাৰ চাওকচোন, তো থিম চংটো শুনি লওক। আৰু তেওঁলোকে বিভিন্ন ব্যক্তিৰ লগত আলোচনা কৰি পেলাই আমাৰ ডক্টৰ বিনীতা দেৱচৌধুৰীৰ নেতৃত্বত আমাৰ দীপক দা আছে, অৰূপ আছে, সকলোবোৰ শিল্পীৰ সহযোগত একেবাৰে শ্বহীদ মদন দাতাৰ পৰা আদি কৰি খৰ্গেশ্বৰৰ পৰা আদি কৰি অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভা, অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশন, অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশন, অসম সাহিত্য সভাৰ সপ্তমতম পাঠশালা অধিৱেশন। পুনৰবাৰ আপোনালোকলৈ সেৱা জনাই মোৰ এই দুআষাৰ সামৰণি মাৰিছো। চিৰ চেনেহী মোৰ ভাষা জননী, জয় আই অসম। আহোমৰ মানে একদম ধুনীয়াকৈ নাচ পাইছিল, গোটেইকেইটাই আছে, হেৰিও আছে। তো আহোম কৃষ্ণকান্ত সন্দিকৈৰ পৰা আহিছে, সত্ৰীয়া নৃত্যটো নাচলাক, আৰু আমি দেৱদাসীটো কৰিলোঁ না কি? অঁ, চব দেৱদাসী আছে, গোটেইবিলাক আছে একদম ধুনীয়াকৈ। অঁ, টয়লেট পাছে গ'লে লালগুদামো বাৰ কি
তো এইখন মেপহে সাহিত্য সভাৰ মেপ আৰু ধুনীয়াকৈ আপোনালোকে গোটেইখিনি দেখা পাব ইয়াতে চাই লওক ইয়াৰ পৰা একদম ধুনীয়াকৈ দেখাই দিয়া আছে একদম গোটেইখিনি পৰিৱেশ আপোনালোকে গম পাব এতিয়া তো ফাইনেলি আমি লাইখুটা স্থাপনৰ অনুষ্ঠানটো কৰিলোঁ সাহিত্য সভা পাঠশালাত হ'ব এইবাৰ আৰু পাঠশালা অধিৱেশন আমাৰ হ'ব ইয়াতে মানে জানুৱাৰী 31 তাৰিখৰ পৰা 1, 2, 3, 4 এই ফেব্ৰুৱাৰীলৈকে হ'ব মুঠ 5 দিন হ'ব আৰু ভট্টদেৱ ক্ষেত্ৰত হ'ব সকলোৱে আহিব উজনি হওক নামনি হওক য'ৰ পৰা হওক মানে আহক মুঠতে আহিব মানে আমাৰ সাহিত্য আজি লাইখুটা স্থাপন হৈ গ'ল আমাৰ ডেন্সৰ প্ৰগ্ৰেম নৃত্যৰ প্ৰগ্ৰেম আছিল এইখিনিয়ে আৰু আজি মোৰ উদ্দেশ্য আছিল সাহিত্য সভাৰ মানে লাইখুটা স্থাপনৰ ভিডিঅ'টো কৰা কি দেখাব বুলি নাজানো দেখালোঁ মুঠতে তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব